নমস্কাৰ অসমবাসীলৈ বহুত বহুত ৰঙালী বিহুৰ শুভেচ্ছা আজি বিহুটো আৰম্ভ কৰিছে দেই। আৰু এইবাৰ বিহুত কি হ'ল জানেনে, মানুহজনে বিয়া কাপোৰযোৰ দিলে বুলি বিহু কাপোৰ নিদিলে নহয় মোক। আৰু নিদিলে কি হ'ব, মোৰ ভাগ্যটো কম নহয় নহয়। দেখুৱাই আছোঁ দেই আৰু কি পাইছোঁ মই। এইয়া কেইবেগটো চাওক, কেইবেগটো দেখুৱাই লৈছোঁ আৰু ইয়াত কি আছে দেখুৱাইছোঁ দেই। এইয়া চাওক, মানুহজনে বিহু কাপোৰ নিদিলে কি হ'ব চাওকচোন, কিমান ধুনীয়া ধুনীয়া কাপোৰ পাইছোঁ। এয়া মোৰ মৰমৰ ভতিজা, ডাঙৰ ভতিজাজনীক গিফ্ট দিছোঁ। নিজ হাতে বোৱা চাওকচোন কেনেকুৱা লাগিছে। আৰু জনাব দেই কাপোৰযোৰ কেনেকুৱা লাগিছে। আৰু এযোৰ দিছে পূৰা এযোৰ, এয়া মেখেলাখন দেখুৱাইছোঁ। আৰু মই নামঘৰ আৰু বিয়া নাম এইবোৰ যাওঁ যে, সেইকাৰণে তাই নিজ হাতে এনেকুৱা লাইট কালাৰৰ বৈ কিনি দিছোঁ। মোৰ ভাগ্যটো কমতি নেকি চাওকচোন, মানুহজনে নিদিলে কি হ'ব, ইমান হাতে বোৱা কাপোৰ এযোৰ পাইছোঁ নহয় জানো। আৰু আপোনালোকক এনেকুৱাকৈ কেনেকৈ থাকিম, মোৰ বিহু কাপোৰযোৰ সেইকাৰণে দেখুৱালোঁ। আৰু দেখুৱাইছোঁ দেই কি আছে। আৰু মই কম নহয় নহয় ইখিনি তাঁত বওঁ নহয়, আপোনালোকক দিছোঁৱে। আৰু এইখন চাওকচোন, আশী পকোৱা উঠা বৈছোঁ চাওক, কটনৰ চাদৰ এয়া দুখন আছে। এয়া এখন মই পিন্ধিলোৱে আৰু দুখন আছে, সেইকাৰণে দেখুৱাই দিছোঁ আপোনালোকক, শ্বেয়াৰ কৰিছোঁ। আৰু বিহু বুলি দেই, বিহু কাপোৰ কি কি আছে এইখিনি দেখুৱালোঁ। আৰু সকলোৱে ভালে থাকক, সুস্থ থাকক। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, বাই। এটা কথা পাহৰিয়ে গৈছিলোঁ নহয়, ভতিজাজনীক ধন্যবাদ দিবলৈ থাকি গৈছে, সেইকাৰণে মনত পৰিলে ধন্যবাদ দিছোঁ। এইটো সুযোগতে মোৰ ভতিজাজনীলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰঙালী বিহু যাতে ধুনীয়াকৈ পালন কৰে, তাইৰ ভৱিষ্যত জীৱন সুখী হওক, ৰঙীন হওক, আশাবোৰ পূৰণ হওক। এয়া বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ওচৰৰ পৰা এবাৰ দেখুৱাই লৈছোঁ দেই চাওক, ধুনীয়া লাগিছে নাই কমেণ্টত জনাব দেই।